বাবে বিশেষ শৌচাগাৰ এই ভৱনসমূহৰ অন্যতম অংশ। বিদ্যালয় আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় উদ্বোধন কৰিব। নেতৃত্বতে আপোনালোক সকলোকে বিদ্যালয় শিক্ষা বিভাগ আৰু সেই উদ্দেশ্যে বৰপেটা সদৰতো আমি ল'ৰা ছোৱালীসকলক অংগনবাদী কেন্দ্ৰত আমি নপঢ়াওঁ। আৰু অংগনবাদী এনেকুৱা যে বিল্ডিং থকা ধুনীয়া ঘৰ দেখিলে বিদ্যালয়ৰ ভৱনৰ আনুষ্ঠানিক উদ্বোধন কৰিব আৰু লগতে 61টা বিদ্যালয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে আজি বজালী জিলাৰ লগতে বৰপেটা জিলাকে আদি কৰি সমগ্ৰ অসমত কেইবাখনো আজি জিলাত প্ৰায় 61খন আজি আন্তঃগাঁথনি উন্নয়নৰ কাৰণে নতুন ভৱন নিৰ্মাণ কৰা আধাৰশিলা আজি কৰা হৈছে। আৰু এই আধাৰশিলা নহয় এইটো কামৰ শুভাৰম্ভ। আৰু তাৰ ভিতৰত মই অতিকৈ আনন্দিত। মোৰ গৃহ মোৰ বৰপেটা ৱাৰ্ডৰ 6 নম্বৰ ৱাৰ্ডত গৃহ আৰু এই মোৰ গৃহ ৱাৰ্ডত বৰপেটা ৱাৰ্ডৰ এই চহৰখনত গোপীনাথ বৰদলৈ স্কুল এখন আমাৰ ঐতিহাসিক স্কুল, এখন সন্মানজনক স্কুল। এই গোপীনাথ বৰদলৈ স্কুলৰ বাবেও মই পুঁজি আবণ্টন দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আহ্বান জনাইছিলোঁ। আৰু সেইটোৰ আধাৰত ইতিমধ্যে গোপীনাথ বৰদলৈত যি আজি টকা আবণ্টন দি পেলাই আজিৰ পৰা যি নতুন ইনফ্ৰাষ্ট্ৰাকচাৰৰ 4,55,00,000 টকা ব্যয় সাপেক্ষে আজিৰ পৰা আমি যি কাম কৰাৰ আমি সুযোগ পালোঁ তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে আমি পূৰ্বতে জোৰাৰাম পাঠক আমাৰ হায়াৰ ছেকেণ্ডেৰী হৰফগড় আৰু লগতে বজালী অঞ্চলৰ প্ৰায় 7খন স্কুলৰ ইতিমধ্যে 2খনৰ স্কুলৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। আৰু মোৰ ভাল লাগিছে এইকাৰণে যে আজি এই 2খন জিলাত বৰপেটা জিলাত আৰু বিশেষকৈ মোৰ পূৰ্বৰ হৰভোগ সমষ্টি আৰু বৰ্তমানৰ পাটাচাকুচি সমষ্টিত যে সৰ্বমুঠ আমি 8খন স্কুল আমি পাইছোঁ। তাৰ ভিতৰত আমি 6খন পাইছোঁ পাটাচাকুচি সমষ্টিত, 2খন পালোঁ ইয়াতে। তাৰ কাৰণে মই মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক ধন্যবাদ জনাইছোঁ। ভাল এক শৈক্ষিক পৰিৱেশ যাতে সৃষ্টি হয় তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ভৱনৰ ব্যৱস্থা কৰিছিলে। আৰু ঠিক তদুৰূপভাৱে যি অংগনবাদীসমূহ যি মডেল অংগনবাদী কৰা হ'ল 25 লাখ কৰি, সেইটোৰ নেপথ্যটো মূল উদ্দেশ্য হৈছে কি যে যাতে আমি ল'ৰা ছোৱালীসকলক যাতে অংগনবাদীত প্ৰেৰণ কৰোঁ। অংগনবাদীত পঠালেহে অসমীয়া মিডিয়ামলৈ আল্টিমেটলি ল'ৰাজন বা ছোৱালীজন আহি পেলাই নামভৰ্তি কৰিব। অংগনবাদীত নপঠাই পেলাই যদি মই যদি কিডজি বা এনেকুৱা ইংৰাজী মূলৰ যদি স্কুললৈ পঠাওঁ, অট'মেটিকলি ল'ৰাজন কি হ'বগৈ ইংৰাজী মাধ্যমৰ স্কুলত পঢ়িব। গতিকে অভিভাৱকসকলক মই আহ্বান জনাইছোঁ, পিছলৈ কি কৰে নাজানো, কিন্তু শিশু অৱস্থাতে অন্ততঃ অত্যাধুনিক এনেকুৱাকৈ ব্যৱস্থা থকা অনুষ্ঠানলৈ পঠোৱাৰ পৰিৱৰ্তে যাতে অংগনবাদীত পঠায়। আৰু অংগনবাদীত পঠালে নিশ্চিত ৰূপত অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বৃদ্ধি হ'বগৈ। সেইটোৰ বাবে এই মডেল অংগনবাদী আৰু নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ যি উদ্দেশ্যেৰে আমি কাম কৰিলোঁ চৰকাৰখনে, তাক ধন্যবাদ জনাইছোঁ। মই আমাৰ ইয়াতে ADC প্ৰাঞ্জলকৰ লগতে আমাৰ প্ৰধান শিক্ষয়িত্ৰী আপুন ডাঙৰীয়াকে ধন্যবাদ জনাইছোঁ। আৰু এইখন বিদ্যালয়ৰ কাৰণে পূৰ্বৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপালী চৌধুৰী ডাঙৰীয়ানীও বহুদিন ধৰি কৰি আছিলে। গতিকে যিসকলে বিদ্যালয়খনৰ উন্নয়নৰ কাৰণে মোক কৈছিলে, আমাৰ ভানু চৌধুৰী ডাঙৰীয়ানী তেখেত পৰিচালনা সমিতিৰ সভানেত্ৰী, তেখেতেও এই কথাষাৰ কৈছিলে। গতিকে সেইকাৰণে আমি আজি নথৈ আনন্দিত হৈছোঁ। বিশেষকৈ মই 6 নম্বৰ ৱাৰ্ডৰ বাসিন্দা হিচাপে অতি আনন্দিত হৈছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।